বিপিএফ দলৰ 5টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ ৰেলী এটো আমি সাকসেস বুলি আমি আজিৰ দিনত আমি ক'ব পাৰো। আজিৰ দিনত নহয় পজিটিভ আৰু বিশেষ কৰি আপোনালোকে চাওক গড়েশ্বৰৰ পৰা শুক্লাই চেৰপাং পৰা বা গয়বাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। কোনো জাতি বাদ নাই। যিমান জাতি জনগোষ্ঠী আছে এই ধামপুৰ জিলা হিচাপে বা সমষ্টি হিচাপে অর্থাৎ কোনো জাতি বাদ থাকা নাই। আজিৰ এই ৰেলীত যে অহা নাই, সবে আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে। আপোনালোকে দেখিবলৈ পাইছে। মুঠতে আমি এইবাৰ আচৰিত কথা সেইটোৱে যে প্ৰমোদ বৰাই নিজৰ যেটো সমষ্টি ইয়াত মই খেলিম বুলি সি ডিক্লেয়াৰ দিব পৰা নাই। এইটো বিৰাট লজ্জাজনক। মুঠতে আমাৰ 5টা সমষ্টি জয়ী হোৱাটো 100% কথা। আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছোঁ যে এক্সিষ্টিং MCLA সকলে টিকেটটো অলৰেডি ডিক্লেয়াৰ দিলে আৰু আমি এতিয়া তামোলপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়াৰ দিছোঁ, গড়েশ্বৰ, শুক্লাই চেৰপাং আৰু দৰংগাজুলি। গয়বাৰীটো আহিব, সময় আছে। নাই সেইটো নহয়, আপোনালোকক আমি কৈছোঁ শুক্লাই চেৰপাং বহুত মজবুত। শুক্লাই চেৰপাঙক মই 3 বছৰ আগতে মই EM দিম বুলি মই ঘোষণা কৰি গৈছোঁ। আজিও মই পাব্লিকলি ক'ব লাগিছিল, ক'ব পাৰিছোঁ। যে নহওক গণেশ কছাৰী খুব কষ্ট কৰি আছে, জিকিব আৰু গণেশ কছাৰীক মই EM দিম বুলি মই ঘোষণা কৰিছোঁ। বিপিএফ দলৰ 5টা সমষ্টি লৈ পেলাই যেটো আশীৰ্বাদ ৰেলী এটো আমি সাকসেস বুলি আমি আজিৰ দিনত আমি ক'ব পাৰো। আজিৰ দিনত নহয় পজিটিভ আৰু বিশেষ কৰি আপোনালোকে চাওক গড়েশ্বৰৰ পৰা শুক্লাই চেৰপাং পৰা বা গয়বাৰীৰ পৰা বা দৰংগাজুলি বা নাগৰিজুলিৰ পৰা সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। কোনো জাতি বাদ নাই। যিমান জাতি জনগোষ্ঠী আছে এই ধামপুৰ জিলা হিচাপে বা সমষ্টি হিচাপে অর্থাৎ কোনো জাতি বাদ থাকা নাই। আজিৰ এই ৰেলীত যে অহা নাই, সবে আহিছে আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে। আপোনালোকে দেখিবলৈ পাইছে। মুঠতে আমি এইবাৰ আচৰিত কথা সেইটোৱে যে প্ৰমোদ বৰাই নিজৰ যেটো সমষ্টি ইয়াত মই খেলিম বুলি সি ডিক্লেয়াৰ দিব পৰা নাই। এইটো বিৰাট লজ্জাজনক। মুঠতে আমাৰ 5টা সমষ্টি জয়ী হোৱাটো 100% কথা। আৰু আপোনালোকক আমি 2 বছৰ 3 বছৰ আগতে আমি ঘোষণা কৰি গৈছোঁ যে এক্সিষ্টিং MCLA সকলে টিকেটটো অলৰেডি ডিক্লেয়াৰ দিলে আৰু আমি এতিয়া তামোলপুৰ হিচাপে আমি 3টা সমষ্টি ডিক্লেয়াৰ দিছোঁ, গড়েশ্বৰ, শুক্লাই চেৰপাং আৰু দৰংগাজুলি। গয়বাৰীটো আহিব, সময় আছে। নাই সেইটো নহয়, আপোনালোকক আমি কৈছোঁ শুক্লাই চেৰপাং বহুত মজবুত। শুক্লাই চেৰপাঙক মই 3 বছৰ আগতে মই EM দিম বুলি মই ঘোষণা কৰি গৈছোঁ। আজিও মই পাব্লিকলি ক'ব লাগিছিল, ক'ব পাৰিছোঁ। যে নহওক গণেশ কছাৰী খুব কষ্ট কৰি আছে, জিকিব আৰু গণেশ কছাৰীক মই EM দিম বুলি মই ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।